হাই এভৰিৱান ৱেলকাম বেক টু মাই চেনেল লন্ত্ৰন্ত্ৰ বন্ধু বান্ধৱীসকল যিসকল ভাইটি বন্টি ৱেইট কৰি আছিলে যে দাদা গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ এডভাৰটাইজমেণ্ট কেতিয়া আহিব আমি কেতিয়া এপ্লাই কৰিব পাৰিম সেইসকলৰ কাৰণে কিছুমান ইম্পৰ্টেণ্ট তথ্য লৈ আহিছোঁ সো ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট উইদাউট স্কিপ কৰাকৈ চাব আৰু এটা সৰু ৰিকুৱেষ্ট যিসকলে ফাৰ্ষ্ট টাইম মোৰ চেনেলত আহিছে এই ধৰণৰ মোৰ ইম্পৰ্টেণ্ট আপডেটছৰ কাৰণে জিটিৰ এক্সাম ৰিলেটেড ইনফৰমেশ্যন হওক বা অসম চৰকাৰৰ যিকোনো ধৰণৰ গভৰ্ণমেণ্ট এক্সাম ৰিলেটেড ইনফৰমেশ্যনৰ কাৰণে আপোনালোকে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব আৰু এটা কথা মই বহুত জলদি টেট কাম ৰিক্ৰুটমেণ্টৰ কাৰণে আৰু অসম চৰকাৰৰ বাকীকেইটা এক্সামৰ কাৰণে কিছুমান স্পেচিয়েল ক্লাছেছ লৈ আহিম টেট কাম ৰিক্ৰুটমেণ্টত মই মেইনলি পেডাগজি ছেকশ্যনটোৰ আৰু ইয়াৰ লগে লগে ইংলিছ ছেকশ্যনটোৰ ক্লাছেছ মই আনিম ডিউ টু আপোনালোকে জানে মই স্কুল জইন কৰিলোঁ নতুনকৈ ইয়াৰ হেক্টিক শ্বিডিউলৰ কাৰণে অলপ মই ক্লাছেছবোৰ ষ্টাৰ্ট কৰিব পৰা নাই বাট মই ডেফিনেটলি কেইদিনমানৰ ভিতৰতে এইবোৰ ষ্টাৰ্ট কৰিম আচ্ছা এতিয়া আহোঁ এই টেট কাম ৰিক্ৰুটমেণ্টৰ নটিফিকেশ্যন বা এডভাৰটাইজমেণ্ট কেতিয়া আহিব বন্ধু বান্ধৱীসকল আপোনালোকে চাই আছে যিকেইটা 6 শিডিউল এৰিয়া আছে যেনেকৈ BTC হওক বা কাৰ্বি আলং হওক এইকেইটাৰ অট'নমাছ কাউন্সিল কেইটাৰ এডভাৰটাইজমেণ্ট আহি আছে গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ আপোনালোকে দেখিলে কাৰ্বি আলং অট'নমাছ কাউন্সিলৰ এডভাৰটাইজমেণ্ট আহি পৰিছে বহুত ভাল পোষ্ট আছে 700+ পোষ্ট আছে এটা সৰু অট'নমাছ কাউন্সিলৰ কাৰণে 700 পোষ্ট থকা ইমান ইজি কথা নহয় বহুত আমি এইটো ক'ব লাগিব যে বহুত লাৰ্জ নাম্বাৰ অফ পোষ্ট আছে চ' যিসকলে এপ্লাই কৰিব আৰু অট'নমাছ কাউন্সিলৰ পৰা বিলং কৰে ঠিক আছে তেওঁলোকেতো জবটো পাই যাব কাৰ্বি আলঙৰ আচ্ছা এতিয়া আহোঁ আমাৰ অসমত কেতিয়া আহিব তো বন্ধু বান্ধৱীসকল মই যিমানখিনি গম পাইছোঁ বা মই আইডিয়া কৰিব পাৰিছোঁ GT আৰু PGTৰ যিখন এডভাৰটাইজমেণ্ট হয় শিক্ষামন্ত্ৰী মহোদয়ে কৈছিলে যে ডিচেম্বৰ মাহত ইয়াৰ এডভাৰটাইজমেণ্ট আহিব লাষ্ট উইকৰ ফালে কিন্তু মই মোৰ ভিডিঅ'ত কৈছিলোঁ যে ডিচেম্বৰত কেতিয়াও এডভাৰটাইজমেণ্ট নাহে ঠিক আছে তো মই যিমানখিনি প্ৰিডিক্ট কৰিব পাৰিছোঁ আৰু যিমানখিনি মই এটা কেলকুলেশ্যন কৰিব পাৰিছোঁ যে আপোনালোকে জানুৱাৰী মাহৰ যিটো মিড আছে মাজৰ ফালে ইয়াৰ এডভাৰটাইজমেণ্ট আহিব ঠিক আছে মানে জানুৱাৰীত ইয়াৰ এডভাৰটাইজমেণ্ট আহিব আৰু আপোনালোকে ইতিমধ্যে গম পাইছে যে 2 মাহৰ ভিতৰতেই মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে ইলেকশ্যনৰ ডেট ঘোষণা কৰা হ'ব চ' যদি জানুৱাৰী মাহত ইয়াৰ এডভাৰটাইজমেণ্টটো আহে মিড ফালে মানে 10-15 তাৰিখৰ পাছত তেনেহ'লে ফেব্ৰুৱাৰীৰ ভিতৰত ইয়াক আপোনালোকক এপ্লাই কৰিব দিব ফেব্ৰুৱাৰী মাহৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব পাৰিব ঠিক আছে আচ্ছা যদি ফেব্ৰুৱাৰী মাহৰ ভিতৰত বা ধৰক মাৰ্চ মাহৰ মিডলৈকে আপোনালোকে এপ্লাই কৰিব পাৰে ইয়াৰ পাছত আপোনালোকে জানে ইলেকশ্যনৰ কোড অফ কণ্ডাক্ট লাগি যাব আৰু ইয়াৰ পাছত মানে আপোনালোকে ষ্টাডি কৰিব টাইম দিব গভৰ্ণমেণ্টে এনেকৈ বস্তুটো বনাব আৰু আমি চবেই জানো যে আমাৰ মানে বিজেপি চৰকাৰ জিতাৰ এইটো 100% চান্সেছেই আছে ক'ব গ'লে ঠিক আছে বিকজ ডেভেলপমেণ্ট মেটাৰ্ছ ডেভেলপমেণ্ট যোনে যিমান কৰিব যোনে আমাক নিবনুৱাক চাকৰি দিব নিবনুৱাৰ কাৰণে ভাবিব নিবনুৱাটো তাকেই ভোট দিব কাক ভোট দিব আচ্ছা সেইটো বেলেগ কথা কিন্তু গভৰ্ণমেণ্টে ভাবি আছে যে আমি যদি এইটো ফেব্ৰুৱাৰীৰ ভিতৰত যদি এডভাৰটাইজমেণ্টটো এপ্লাই প্ৰচেছটো যদি শেষ কৰি দিওঁ তেনেহ'লে ইয়াৰ পাছত ধৰক মাৰ্চ এপ্ৰিল মে জুন জুলাই এইকেইটাৰ ভিতৰত আপোনালোকক ষ্টাডি কৰিব দিব ইলেকশ্যনৰ ৰিজাল্ট ইয়াৰ আগতে আহি যাব কিন্তু ধৰক জুলাইলৈকে আপোনালোকক পঢ়া শুনা কৰিব দিব প্ৰিপেৰেশ্যন কৰি দিব কেলৈ কি এইবোৰ প্ৰচেছততো আপোনালোকে জানে কুৱেশ্যন পেপাৰ বনোৱা গোটেই এক্সামটোক কণ্ডাক্ট কৰিবৰ কাৰণে বহুত বস্তু লাগে ঠিক আছে বহুত ছিষ্টেম ৰেডি কৰিব লাগে ইয়াৰ ওপৰত যদি যোৱা বছৰ যিকেইটা প্ৰব্লেম হৈছিলে এডভাৰটাইজমেণ্টৰ টাইমত কেলৈ কি যিকেইটা কোৱালিফিকেশ্যন দিছিলে তাতো বহুত প্ৰব্লেম হৈছিলে বিভিন্ন ধৰণৰ কোৱালিফিকেশ্যন যিটো মানে এলিজিবিলিটি দিছিলে তাতো এইবোৰ লৈ বহুত কথা হৈছিলে তো গভৰ্ণমেণ্টে এইবোৰ এতিয়া এই বছৰ এডভাৰটাইজমেণ্টৰ যিটো আছে এডভাৰটাইজমেণ্টটো আৰু ষ্টেণ্ডাৰ্ড কৰিব আপোনালোকক আকৌ কৈ দিওঁ এই বছৰ কিন্তু যোৱা বছৰ যিখন এডভাৰটাইজমেণ্ট আছিলে সেইখন টোটেলি নাথাকে কিন্তু অলপ চেঞ্জেছ আহি যাব ষ্টেণ্ডাৰ্ড কৰিব এইটো ইয়াৰ লগে লগে এক্সামৰ লেভেলো ষ্টেণ্ডাৰ্ড হ'ব কিয় এক্সাম হ'ব ষ্টেণ্ডাৰ্ড হ'ব আচ্ছা মই প্ৰথমত শ্বিডিউলটো কৈ লওঁ ধৰক মোটামুটি আমি আশা কৰিব পাৰোঁ যে আগষ্ট ছেপ্টেম্বৰত ইয়াৰ এক্সাম হ'ব ঠিক আছে 2026ৰ মই যিমানখিনি মোৰ লাগিছে টাইম আহিলে আপোনালোকেও চাব পাৰিব ময়ো চাব পাৰিম বাট আগষ্ট ছেপ্টেম্বৰত ইয়াৰ এক্সাম হ'ব ইয়াৰ আগত আপোনালোকক পঢ়িব দিব এক্সাম হোৱাৰ পাছত ধৰক দুৰ্গা পূজাৰ পাছত ইয়াৰ ৰেজাল্ট আহিব বা বিভিন্ন ধৰণৰ প্ৰচেছ ষ্টাৰ্ট হ'ব ঠিক আছে এইটো তো আপোনালোকে মোটামুটি এটা ধৰি ৰাখক যে জানুৱাৰীৰ ইয়াৰ এডভাৰটাইজমেণ্ট আহিব ফেব্ৰুৱাৰীৰ ভিতৰত মাৰ্চৰ আধাৰ ফালে আপোনালোকক এপ্লাই কৰিব দিব কোড অফ কণ্ডাক্ট লগাৰ আগত ইয়াৰ পাছত ষ্টাডি টাইম তাৰপিছত ধৰক আগষ্ট ছেপ্টেম্বৰত আপোনালোকক এক্সাম হ'ব আচ্ছা ইয়াৰ পাছত ধৰক ৰেজাল্ট আহিলে বাট বাকী প্ৰচেছকেইটা যি হ'ব আচ্ছা এতিয়া এটা কথা আৰু এটা শ্বেয়াৰ কৰি দিওঁ কিমান সংখ্যক পোষ্ট আহিব এই কথাটো বহুতে সুধি আছে ঠিক আছে বহুতৰ ডাউটছো আছে যে কিছুমানে কৈ আছে
বহুতো ইউটিউবাৰে কৈ আছে এই বছৰ আৰু বেছি পোষ্ট আহিব, আৰু কিছুমান ইউটিউবাৰে কৈ আছে পোষ্ট বেছি নাহে এই বছৰ। মই মোৰ ফালৰ পৰা কৈ আছোঁ, চাওক মই যিমানখিনি গম পাইছোঁ বা আইডিয়া কৰিব পাৰিছোঁ, যোৱা বছৰ গ্ৰেজুৱেট টিচাৰৰ মোটামুটি 1000টা পোষ্ট ভেকেণ্ট আছিলে। যোৱা বছৰৰ 1000 পোষ্ট ভেকেণ্ট আছিলে, নিয়াৰ এবাউট ধৰিছোঁ, এপ্ৰক্সিমেটলি আমি ধৰিছোঁ। আচ্ছা, এই বছৰ আপোনালোকে এটা আশা কৰিব পাৰে যে 3000 প্লাছেই পোষ্ট আহিব নতুন মানে। তো যোৱা বছৰৰ 1000 পোষ্ট আৰু এই বছৰ আৰু নতুনকৈ 3000 ইনক্লুড কৰিব। তো এইবোৰ ইনক্লুড কৰিলে টোটেল ধৰক গ্ৰেজুৱেট টিচাৰত 4000 পোষ্ট আহিব। গ্ৰেজুৱেট টিচাৰ আৰ্টছ, গ্ৰেজুৱেট টিচাৰ ছায়েন্স, গ্ৰেজুৱেট টিচাৰ মেথমেটিক্স, সংস্কৃত, এইবোৰ সব মিলাই মানে 4000 পোষ্ট ক্ৰছ নকৰে, চাব আপোনালোকে। আচ্ছা, পোষ্ট গ্ৰেজুৱেট টিচাৰৰ যোৱা বছৰৰ মোটামুটি 600টা পোষ্ট আছিলে বাকী, ঠিক আছে। এডভান্স এছামিজ এইবোৰৰে পোষ্ট আছিলে, তাৰপিছত বেংগলী, এডভান্স বেংগলী এইবোৰৰ পোষ্ট আছিলে, বেলেগ পোষ্ট নাছিলে। কেইটামান বেংগলীৰ পোষ্ট আৰু এডভান্স এছামিজৰে পোষ্ট ৰৈ গৈছিলে। আচ্ছা, তো 600টা মোটামুটি পোষ্ট আছে পোষ্ট গ্ৰেজুৱেশ্যনৰ, আৰু এইবাৰ মোটামুটি 300টা পোষ্ট আহিব। তো পোষ্ট গ্ৰেজুৱেশ্যনৰ আমি আশা কৰিব পাৰোঁ যে 1000 বা 1000ৰ তলত, 1000 বা 1000ৰ তলতেই ওচৰতে ইয়াৰ পোষ্ট থাকিব, ক্ৰছ নকৰে কিন্তু 1900 মানে আহিব পাৰে খুব বেছিকৈ বেছি, আৰু যদি কিবা মেজিকেল হৈ বাঢ়ি যায় তো এইটো বেলেগ কথা, ঠিক আছে। কিন্তু গ্ৰেজুৱেট টিচাৰত 4000 মান পোষ্ট, 4000 ধৰক এইফালে এইফালে হ'ব পাৰে, 4500টা হ'ব পাৰে, কিন্তু এনেকুৱা নহয় যে 6000 7000 পোষ্ট গুচি যাব, এইবোৰ নহ'ব। 6000 7000 পোষ্ট এইবাৰ নাহে, ঠিক আছে। আৰু পোষ্ট গ্ৰেজুৱেশ্যনত 900 মান পোষ্টেই আহিব। চ' মোটামুটি আমি এটা আশা কৰিব পাৰোঁ যে 5500 বা 6000, নিয়াৰ এবাউট 6000 মানে 6000ৰ ওচৰতেই টোটেল পোষ্ট আহিব GT আৰু PGT মিলি, ঠিক আছে। তো কিমান পোষ্ট আহিব এইটো লৈ আপোনালোকে চিন্তা কৰা নাই। সেইদিনা মোক এজনে সুধি আছে যে দাদা এতিয়াতো প্ৰমোশ্যনৰ কথা আহি গৈছে, তো ইয়াৰ মানে এইটো হয় নেকি যে প্ৰমোশ্যন ষ্টাৰ্ট হ'ব, ইয়াৰ কাৰণে পোষ্ট বেছি নোলায়, কেলৈ কি 25% প্ৰমোশ্যন টোটেল ভেকেঞ্চিৰ পৰা দিব গৈছে। চ' যিসকলে প্ৰিপেৰেশ্যন কৰি আছে এইবোৰ চিন্তা কৰি লাভ নাই, গভৰ্ণমেণ্টে কাক প্ৰমোশ্যন দিব কি হ'ব। আপোনালোকক যিকেইটা পোষ্ট ওলাব তাৰ মাজতেই প্ৰিপেৰেশ্যন কৰিব লাগিব, ইয়াৰ মাজতেই ক্ৰেক কৰিব লাগিব। এণ্ড ৰিমেম্বাৰ, নাথিং ইজ ইম্পচিবল। যদি আপোনালোকে ডেইলি এতিয়াৰ পৰাই ডেইলি 3 to 4 আৱাৰ ডেইলি আপোনালোকে প্ৰিপেৰেশ্যন কৰে, এক্সাম আহিলে এইটোক ইনক্ৰিজ কৰি 6 to 7 আৱাৰ কৰে, আপোনালোকে তেতিয়াই ক্ৰেক কৰিব পাৰিব। টেট কাম ৰিক্ৰুটমেণ্ট এক্সাম ক্ৰেক কৰাটো ইমান ইজি কথা নহয়। টেট কাম ৰিক্ৰুটমেণ্ট এক্সাম দি মই এটা বস্তু বুজিছোঁ, বহুত ইণ্টেলিজেণ্ট ষ্টুডেণ্ট যাৰ মাৰ্কছ ইউনিভাৰ্চিটি কলেজত টপ আছে সিও ফেইল কৰিছে, নম্বৰ পোৱা নাই, আৰু যাৰ মাৰ্কছ বহুত কম আছে মানে একাডেমিক সিও বহুত ভাল নম্বৰ উঠাইছে। চ' টেট কাম ৰিক্ৰুটমেণ্ট ইজ অল এবাউট হাউ ইউ প্ৰিপেয়াৰ ফৰ দ্য এক্সাম এণ্ড ইয়'ৰ কনষ্টেণ্ট ষ্টাডি। আপুনি যদি কনচিষ্টেণ্ট হৈ যদি ষ্টাডি কৰে, ডেইলি নোটছ মেকিং, সেল্ফ নোটছ মেকিং কৰে, সেল্ফ নোট মেকিং আটাইতকৈ বেছি ইম্পৰ্টেণ্ট। আপুনি যিমানেই বুক পঢ়ক, আপুনি যিমানেই ইউটিউব চেনেল আপুনি চাই থাকক, একো কাম নাহে, আপুনি সেল্ফ ষ্টাডি কৰিব লাগিব। আপুনি যদি সেল্ফ ষ্টাডি কৰে তেতিয়াই আপুনি মানে কনফিডেণ্ট থাকিব, আপুনি ক্ৰেক কৰিব পাৰিব। আৰু যদি সেল্ফ ষ্টাডি নকৰে, ইউটিউবৰ পৰাই পঢ়ে বা নিজৰ একো নোটছ নাই, তেতিয়া আপোনাৰ ডাউটছ থাকিব যে মই কিবা কোটাত পাই গ'লে ভাল নেকি, মই কিবা ৰিজাৰ্ভেশ্যনত পাই গ'লে ভাল নেকি, সেইবোৰত কথা আহিব, তলফালে কথা আহি যাব, ঠিক আছে। চ' গিভ ইয়'ৰ বেষ্ট, ভালদৰে প্ৰিপেৰেশ্যন কৰক, যিমানটাই পোষ্ট আহে তাৰ ভিতৰতে ক্ৰেক কৰিব ট্ৰাই কৰক। আৰু মই মোৰ ফালৰ পৰা মই ট্ৰাই কৰি আছোঁ CDP চাইল্ড ডেভেলপমেণ্ট পেডাগজি বাইলেংগুৱেল মানে এছামিছ লেংগুৱেজত মই যিমানখিনি পাৰোঁ, মোৰ যিমানখিনি জ্ঞান আছে, আৰু ইংলিছতো মই বুজাই দিম, আৰু ইংলিছ ক্লাছেছটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, ঠিক আছে। চ' চেনেলটোক ছাবস্ক্ৰাইব কৰি থ'ব, আৰু আপোনাৰ যদি কিবা কুৱেশ্যন থাকে আপুনি কমেণ্ট বক্সত কৰিব পাৰে, কমেণ্ট কৰিব। আৰু এটা কথা এটা কৈ দি যাওঁ যে এই যে মই এতিয়া কৈছোঁ 6000, নিয়াৰ এবাউট 5000ৰ পৰা 6000ৰ ভিতৰতেই টোটেল পোষ্ট থাকিব, বা গ্ৰেজুৱেট টিচাৰত 4 বা 4500 পোষ্ট থাকিব। এইবোৰ লৈ আকৌ আপোনালোকে কমেণ্ট মানে নেগেটিভিটি স্প্ৰেড নকৰিব যে লান্ত্ৰন্ত্ৰৰ পৰা কৈছে 4500 পোষ্ট আহিব, সি বেছি জানে। বহুত এনেকুৱা পণ্ডিত আছে, কিন্তু প্ৰব্লেমটো হৈ যায় যে এই পণ্ডিত কেইজনে লাষ্টত গৈ এক্সামটোই ক্ৰেক কৰিব নোৱাৰে, ইমান বেছি পণ্ডিতি দেখায়ো। তো কোনে কি কৈ আছে ইমান বেছি আপোনালোকে কাণ নিদিব, লাগিলে মোৰ কথাও কাণ নিদিব, মই কৈছোঁ। কিন্তু মই যিমানখিনি মোৰ এক্সপিৰিয়েঞ্চৰ পৰা মোক যিসকলে সোধে মই তেওঁলোকৰ কাৰণে মই এনচাৰটো দিওঁ, ঠিক আছে। চ' এইটোৱে মোৰ কথা, আপোনালোকে ভালদৰে প্ৰিপেৰেশ্যন কৰক আৰু গিভ ইয়'ৰ বেষ্ট। চ' ডেটছ অল ফৰ নাও, থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'।